পুনৰবাৰ খিলঞ্জীয়াই এতিয়া অপমান সহিবলগীয়া হৈছে ধেমাজিৰ চিলাপথাৰৰ স্বাস্তিক যি এণ্টাৰপ্ৰাইজ আছে, স্বাস্তিক এণ্টাৰপ্ৰাইজৰ অধীনত থকা যি স্বাস্তিক আচলতে পানীৰ যি কোম্পানী, সেই কোম্পানীত কৰ্মৰত এগৰাকী কৰ্মচাৰীক বিনা আচলতে কোনো ধৰণৰ জাননী নিদিয়াকৈ তেওঁক কৰ্মৰ পৰা অব্যাহতি দিয়া হ'ল আৰু তেওঁৰ প্ৰাপ্য মজুৰি আজিও আদায় দিয়া নাই। ইতিমধ্যে সেইগৰাকী ব্যক্তি, বিশেষকৈ হৰেণ বৰা নামৰ এগৰাকী চিলাপথাৰৰ স্থানীয় ব্যক্তি, আৰু স্থানীয় ব্যক্তিগৰাকীক সেই কোম্পানীটোৱে আচলতে লিকাবালিস্থিত তেওঁলোকৰ যি কাৰ্যালয় আছে, তেওঁলোকে কাৰ্যালয়ত আচলতে সেই কোম্পানীৰ ব্যক্তিগৰাকীক সহায় কৰাৰ উদ্দেশ্যে বীৰ লাচিত সেনা অসমৰ ধেমাজি জিলা সমিতিৰ বিষয়ববীয়া সেই বিষয়টো সন্দৰ্ভত তেওঁলোকে আচলতে কোম্পানীৰ বিষয়ববীয়াৰ লগত কথা পাতিব গৈছিল আৰু যাৰ সন্দৰ্ভত ইতিমধ্যে তেওঁলোকে সেই আচলতে বহিৰাগত যিটো আচলতে প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানটোৰ যি গৰাকীয়ে ইতিমধ্যে চিলাপথাৰ আৰক্ষী থানাত হৰেণ বৰাৰ সৈতে তেওঁলোকৰ যি বীৰ লাচিত সেনা অসম ধেমাজি জিলা সমিতিৰ বিষয়ববীয়াৰ ওপৰত আচলতে ধন দাবীৰ গোচৰ আচলতে দাখিল কৰিছে। চিলাপথাৰ ধেমাজিকে ধৰি কেইবাখন থানাত তেওঁলোকে গোচৰ ৰুজু কৰিছে। তাৰপিছতো কিন্তু সেই স্বাস্তিক এণ্টাৰপ্ৰাইজৰ ৰাহুল শৰ্মা নামৰ যিগৰাকী ব্যক্তিয়ে এটা গুৰুতৰ অভিযোগ তুলিছিল, তেওঁৰ বিৰুদ্ধে কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি ধেমাজি প্ৰেছ ক্লাবত সহায় বিচাৰি আহি হৰেণ বৰাৰ পত্নী আৰু বীৰ লাচিত সেনা অসমে ধেমাজি জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰিছে আৰু পোনে পোনে যিহেতু হৰেণ বৰাৰ ভুক্তভোগী হৰেণ বৰাৰ পত্নী আছে, আমি তেখেতৰ পৰা কিছু জানিবলৈ চেষ্টা কৰিম। যিহেতু তেওঁৰ স্বামীয়ে যিহেতু 2019 বৰ্ষৰ পৰা স্বাস্তিক জল নামৰ যিটো কোম্পানী, এই কোম্পানীটোত কৰ্মৰত আছিল। আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ স্বামীৰ ওপৰত যি ধৰণৰ এটা এজাহাৰ দাখিল কৰা হৈছে, কিমান টকা আপোনালোকে অনাদায় হৈ আছে আৰু গোটেই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এইটো হৈছে তেওঁ এই 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা স্বস্তিক এণ্টাৰপ্ৰাইজৰ প্ৰপাৰেটৰ মনোজ ইমানীৰ লগত কথা বতৰা পাতি তাত জড়িত হৈ পৰিছিলে। নতুনকৈ পানী ফেক্টৰীটো পানী প্ৰডাকশ্যন হোৱাৰ পিছত তেওঁক মানে বহুত অমানসিক অত্যাচাৰ কৰি খেদি দিয়াগতেই হ'ল আৰু কিন্তু অনাদায় দৰমহা আমাৰ আছিলে মাত্ৰ এমাহৰহে, বেছি টকা তেওঁলোকে দিবলৈ নাছিলে। কিন্তু চুক্তিটো তেনেকৈ নাছিলে। আমাৰ চুক্তিটো আছিলে যে যিদিনা পানী ওলাব সেইদিনাখনৰ পৰা আপোনাক 50,000 চেলাৰীৰ লগতে 2 টকাকৈ পাৰ কাৰ্টনৰ মানে হেৰি দিব, তেওঁ কমিশ্যন হিচাপে দিব। তাকে নহ'লে আৰু এটা অপশ্যন আছিলে যে যদি আপুনি সেইটোতো নেমানে তেতিয়াহ'লে যিটো প্ৰফিট হ'ব, প্ৰফিটটো আমাৰ 50-50 শ্বেয়াৰত হ'ব। তেনেকৈ বুলি কৈ তেওঁক পিছত মানে কি কৰিলে, পানীটো ওলোৱাৰ পিছত, স্বস্তিক জল ওলোৱাৰ পিছত তেওঁলোকে তাৰ পৰা বিভিন্ন ধৰণৰ অজুহাত দেখাই অমানসিক অত্যাচাৰ মানে মেণ্টেল হেৰাছমেণ্ট কৰি তেওঁক তাৰ পৰা উলিয়াই দিয়া হৈছে। এতিয়া আমি উপায়ন্ত হৈ পেলাই যেতিয়া হঠাৎ ঘৰৰ মুৰব্বীজনৰ তেনেকুৱা এটা মানে ইনকমৰ পথটো বন্ধ হৈ যায়, তেতিয়াহ'লে মোৰ 2টা ল'ৰা ছোৱালী আছে, বাহিৰত পঢ়া শুনা কৰি আছে, মোৰ অৱস্থাটো খুবেই বেয়া হৈ গ'লত তেতিয়া মনোজ ইমানিলে আমি যথেষ্ট তেওঁ মানে মেছেজ কৰিলে, ফোন কৰিলে, কোনো সুদুত্তৰ নোপোৱাৰ কাৰণে আমি আমাৰ বীৰ লাচিত সেনানীসকলক এখন আবেদন জনালোঁ যে আপোনালোকে আমাক এটা সুদুত্তৰ বিচাৰি দিয়ক, কাৰণ তেখেতলোকে কোনো এটা ইয়াত মানে আমাৰ বিষয়টোৰ ওপৰত একো আমাক জনোৱা নাই আৰু আমাৰ ঘৰখন চলিবৰ কাৰণে অসুবিধা হৈছে। সেয়ে আপোনালোকে আমি পাবলগীয়া যিখিনি অনাদায় ধন সেইখিনি আৰু আমাৰ প্ৰাপ্য মজুৰিখিনিৰ কথা আলোচনা কৰি আৰু কি কাৰণনো হৰেণ বৰাক এনেকুৱা এটা সময়ত এনেকৈ ঠেলা মাৰি দিবলগীয়া হ'ল বিপদলৈ, সেইটো কাৰণে আমাক আলোচনা কৰি দিব লাগে। তেনেকৈ বুলি আমি নিমন্ত্ৰণ জনালোঁ বীৰ লাচিত সেনা। সেই মৰ্মে 24 আগষ্টত ইউনিভাৰ্ছ পেলেচত এটা সম্পূৰ্ণ CC কেমেৰা কভাৰেজ ৰুমত সকলোৱে সমবেত হৈ তেখেতলোকৰ লগত আলোচনা হ'ল, সমিল মিলে আলোচনাটো হ'ল। তাৰ আমাৰ তৰফৰ পৰা যিকেইটা দাবী আছিলে, মানে আমি যিখিনি প্ৰাপ্য মজুৰি আমাৰ আছে, দাবী সন্মিলিত যিখন কাগজ, সেই কাগজখন ৰাহুল শৰ্মা নামৰ যিজন ব্যক্তিক তেওঁ প্ৰতিনিধি হিচাপে পঠাইছিলে স্বস্তিক এণ্টাৰপ্ৰাইজে, তেখেতে গ্ৰহণ কৰি সেই কাগজখন লৈ যোৱাৰ পিছতে নেক্সট ডে মোৰ হাজবেণ্ড হৰেণ বৰা আৰু বীৰ লাচিত সেনা সৈনিকসকলক মানে দুৰ্বৃত্ত লৈ গৈ আমি তেওঁক মানে বহুত অপদস্থ কৰিছোঁ, পানে মৰা ভাবুকি দিছে, মানে মাৰোৱাৰী ইয়াত থাকিব নোৱাৰে, খেদি দিয়া বুলি এনেকুৱা ধৰণৰ বহুত ধৰণৰ মানে কথা কৈ আমাক ওপৰত এটা কেছ হেৰিয়াত চিলাপথাৰ থানাত তৰিলে, যিটো 4টা ছেকশ্যনত মোৰ হাজবেণ্ডৰ ওপৰত আৰু বীৰ লাচিত সেনা সৈনিকসকলৰ ওপৰত 4টা মানে ধাৰাত এতিয়া কোৰ্টত আহিলে। আৰু এতিয়া
মনোজ হিমানী ক'ত থাকে? মনোজ হিমানী এতিয়াও আমি কোনো ধৰণৰ তেখেতৰ পৰা ৰেছপন্স পোৱা নাই আৰু যেতিয়া এই কেছটো হৈ গ'ল আৰু তেখেতলোকৰ লগত আমি কোনো ধৰণৰ যোগাযোগো কৰা নাই। আমাৰ সৈতে বীৰ লাচিত সেনাৰ বিষয়ববীয়া আছে। আপোনালোকৰ যিহেতু আচলতে এগৰাকী খিলঞ্জীয়া ব্যক্তি আপোনালোকে সহায় কৰিবলৈ গৈছিল, তাৰপিছত আপোনালোকক ওলোটাই আপোনালোকৰ ওপৰত এখন ধন দাবী এখন এজাহাৰ দাখিল কৰা হৈছে আৰু হৰেণ বৰাৰ পৰিয়ালক আপুনি ন্যায় দিবলৈ যাওঁতে আপোনালোকৰ এই যি ধৰণে এটা এজাহাৰ দাখিল কৰিছে তাক লৈ আপোনালোকে কি ক'ব আচলতে? হয়, চাওক, তেখেতসকলে যেতিয়া নিৰুপায় হৈ গ'ল, নিৰুপায় হৈ যোৱাৰ পিছত তেখেতসকলৰ পৰিয়ালবৰ্গ আমাৰ কাষ চাপিলে। বীৰ লাচিত সেনাৰ ওপৰত আস্থা আৰু বিশ্বাস জন্মাই তেখেতসকলে এখন আমাক আবেদন জনালে যে ইয়াৰ ওপৰত কিবা এটা কৰি দিয়ক আৰু সেই মৰ্মে আমি আমাৰ জিলা সমিতিৰ প্ৰেডত তেখেতসকলৰ স্বত্বাধিকাৰী মনোজ হিমানী, স্বস্তিক এণ্টাৰপ্ৰাইজৰ স্বত্বাধিকাৰী মনোজ হিমানী আৰু তেওঁৰ যিজন ভাগিন স্বৰূপ এজন মেনেজাৰ বুলি আমাক পৰিচয় দিছিলে, তেখেতে ভাগিন বুলি কৈছে ৰাহুল শৰ্মা, তেখেতসকলক আমি আমাৰ প্ৰেডত খুব সন্মানৰ সূচকভাৱে আমি তেখেতসকলক নিমন্ত্ৰণী এখন পত্ৰ দিছোঁ আৰু সেই মৰ্মে আমি যোৱা 24 আগষ্টৰ দিনা চিলাপথাৰস্থিত আমি ইউনিভাৰ্চেল পেলেচ নামৰ এখন হোটেলত CC কেমেৰাৰ অন্তৰত আমি এখন সভা কৰিছোঁ, ধুনীয়াকৈ সুস্থিৰ সভা কৰিছোঁ আৰু সেই সভাখনত যিবিলাক সিদ্ধান্ত গ্ৰহণ হৈছে, কোনো তাত বাক বিতণ্ডা হোৱা নাই, কোনো তাত ধন দাবীৰ কথা হোৱা নাই, কোনো মাৰপিট হোৱা নাই, তাক আমি দাবী ধমকি দিয়া হোৱা নাই। এটা সুস্থিৰ খুব সুন্দৰ আলোচনাৰ মাধ্যমেৰে আমি শেষ কৰিছোঁ সভাখন আৰু তাতে চুক্তিও একো হোৱা নাই, বিশেষ চুক্তি একো হোৱা নাই যে হৰেণ বৰাৰ পৰিয়ালে তেওঁলোকে কৈছে যে আমাক যিটো পাবলগীয়া প্ৰাপ্যটো আৰু যিটো আমাৰ যে এটা মাহ আমি বহি আছোঁ, আমাৰ যথেষ্ট খা খৰচ হৈছে, মানসিকভাৱে ভাগি পৰিছোঁ, কোনো কৰ্মসংস্থাপন পোৱা নাই, গতিকে তাৰ ওপৰতো আমি সামান্য কিবা এটা তেওঁলোকৰ পৰা বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে। যিহেতু সেই সভাখনত স্বত্বাধিকাৰী মনোজ হিমানী অনুপস্থিত, গতিকে তেওঁৰ হৈ যিজন ৰাহুল শৰ্মা আছিলে তেওঁৰ দ্বাৰা পত্ৰখন দিয়া হৈছিলে। পিছদিনা কোনো কথা নাই বতৰা নাই, চিলাপথাৰ থানাত হৰেণ বৰাৰ ওপৰত এখন কেছ ৰুজু কৰিছে আৰু তাত কৈছে কি বীৰ লাচিত সেনাৰ কোনো নাম দিয়া নাই, কি কাৰণে নাম দিয়া নাই সেইটো ৰহস্যৰ আঁৰত আছে, আমি নাজানো। কিন্তু সম্পূৰ্ণ আমাৰ বীৰ লাচিত সেনাৰ জিলা সমিতিৰ প্ৰেড ব্যৱহাৰ কৰি তেওঁলোকলৈ পত্ৰ প্ৰেৰণ কৰা হৈছিলে। আমাৰ নাম ঠিকনা আমি কেতিয়াও লুকুৱাই ৰখা নাই, গতিকে তেওঁলোকে আমাৰ নাম ল'ব লাগিছিলে, কিন্তু নাম নলৈ আমাক গুণ্ডা বাহিনীৰ আখ্যা দি তেওঁলোকে এজাহাৰ দাখিল কৰিছে চিলাপথাৰ থানাত। আমি পৰৱৰ্তী সময়ত আমি গম পালোঁ, চিলাপথাৰ থানাৰ পৰা আমাক মাতিলে, আমি গ'লোঁ, তাত গৈ আমাৰ ষ্টেটমেণ্ট লৈছে, আমি জনাইছোঁ তেওঁলোকক আৰু তাত তেতিয়া আমি ক্ষুণ্ণ হৈছোঁ যে বীৰ লাচিত সেনাখন কেতিয়াৰ পৰা গুণ্ডা বাহিনী হ'ল। আমাৰ তাত মিছা অপবাদ দিয়াৰ কাৰণে আমি ক্ষুণ্ণ হৈছোঁ আৰু সেই ক্ষুণ্ণতাৰ কাৰণে খবৰ ল'বলৈ যোৱা সেই মুহূৰ্ততে তেওঁলোকে মাৰানস্ত্ৰৰে আমাৰ সৈনিকক ভাবুকি দিছে যে তোমালোকে সেই ইউনিভাৰ্চেল প্লেছত গৈ আমাক দম দিছা, ধমকি দিছা, কিন্তু সেইটো দুৰন্ত মিছা কথা। তাৰপিছত পথত আহি ৰাস্তাত আহি থকা মুহূৰ্তত তেওঁলোকে আমাৰ সৈনিকক মাৰানস্ত্ৰৰে ভাবুকি দিছে। গতিকে এইটো আমি কেতিয়াও সহিব নোৱাৰোঁ। সেই গোটেই কথা বতৰাখিনি লৈ ৰাহুল শৰ্মাৰ লগতে তেওঁৰ এটা লবি এটাই, আমাৰ ৰাহুল শৰ্মাক কেৱল আমাৰ মিটিঙৰ পৰা ওলাই যোৱাৰ পিছত তেওঁৰ মুখখন আমাৰ পৰিচিত, বাকীসকল পৰিচিত নহয়, আমাৰ সৈনিকসকলে তেওঁলোকক চিনি পোৱা হোৱা নাই। গতিকে সেইখিনি গোটেই কথা বতৰা আমাৰ ল'ৰাকেইটা প্ৰাণ লৈ পলাইছে। সেই কথা বতৰাখিনি লৈ আমি ধেমাজিৰ বিভিন্ন, কাৰণ আমাৰ কেইবাখনো আঞ্চলিক আছে, আমাৰ প্ৰায় 11খন বীৰ লাচিত সেনা অসমৰ ধেমাজি জিলাত আমাৰ আঞ্চলিক আছে। গোটেই আঞ্চলিকৰ লগত যিসমূহ থানা আছে, 6খনতকৈ অধিক থানাত আমি তেওঁলোকৰ ওপৰত গোচৰ ধৰিছিলোঁ। যোৱা 26 তাৰিখনে 26 আগষ্টত আমি 6খনতকৈ অধিক 7খন আমি গোচৰ ধৰিছোঁ। কিন্তু আজি তাৰিখলৈকে 9টা দিন উকলি যোৱাৰ পিছতো কিন্তু তাৰ আমি সু উত্তৰ পোৱা নাই। কোনো এখন থানাই বা পুলিচ প্ৰশাসনে তেওঁলোকক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰা ছিষ্টেম তেওঁলোকক কৰা নাই, অথচ সেই গোচৰখিনিও আজি তাৰিখলৈকে তেওঁলোকে ৰেজিষ্টাৰ কৰা হোৱা নাই বুলি আমি জানিব পাৰিছোঁ। গতিকে আমি সন্দেহ প্ৰকাশ কৰিছোঁ তেওঁলোক হৈছে যথেষ্ট কোটিপতি মানুহ, টকা থকা মানুহ, হয়তো সম্ভৱ এইটো আমি সন্দেহ কৰিছোঁ যে ধেমাজি আৰক্ষী প্ৰশাসনে তেওঁলোকৰ লগত হয়তো টকাৰে কিবা কিনা বেচা ছিষ্টেম এটা কৰিছে, সেইকাৰণে গোটেই ছিষ্টেমটো তেওঁলোকে গাপ দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে আমি বীৰ লাচিত সেনা অসমে আমি কেতিয়াও ক্ষান্ত নাথাকোঁ। আমাক যথাযথভাৱে কোৱা যায় আমি এটা উগ্ৰ জাতীয়তাবাদী কৰোঁ। হয়, আমি উগ্ৰ জাতীয়তাবাদী আমি তেতিয়াৰ পৰাহে কৰিম যেতিয়াৰ আমি প্ৰশাসনৰ ওচৰত সূত্ৰ নাপাম বা কোনোবা এজন অনা অসমীয়া বা কোনোবা এজন বাংলাদেশী মূলৰ কোনোবা এজন ব্যক্তিয়ে যদি আমাৰ খিলঞ্জীয়া জাতিক যদি খিলঞ্জীয়া ৰাইজক যদি আঙুলি তোৰায় তেতিয়াহ'লে আমি উগ্ৰ জাতীয়তাবাদ কৰিবই লাগিব। এতিয়া আমি চাইছোঁ যে জিলা প্ৰশাসনৰ ওচৰত যেতিয়া আমি আস্থা হেৰুৱাম, নিৰাপত্তা যেতিয়া হেৰুৱাম, আমাৰ খিলঞ্জীয়াৰ ওপৰত যেতিয়া অতিশয্যা কৰিব এটা হিন্দীভাষী তথা বণিক গোষ্ঠীয়ে, তাত যদি আমি সূত্ৰ নাপাওঁ নিশ্চয় আমি উগ্ৰ জাতীয়তাবাদী কৰিবলৈ বাধ্য হ'ম। গতিকে আমি আজিৰ সংবাদমালৰ যোগেদি আমি জনাব বিচাৰিছোঁ, ধেমাজিৰ জিলা প্ৰশাসনক, অসম চৰকাৰক জনাব বিচাৰিছোঁ, আজিৰ তাৰিখৰ পৰা 24 ঘণ্টাৰ ভিতৰত যদিহে মনোজ হিমানী নামৰ সেই স্বত্বাধিকাৰীজন আৰু তেওঁৰ সাংগু পাংগু সেই ৰাহুল শৰ্মা বুলি কোৱা সেই হিন্দীভাষী অসমীয়াক আঙুলিটোৱে ক'ব পৰা সেই দুৰ্বৃত্তজনক যদি কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ নকৰে, চিলাপথাৰবাসীয়ে যদি বিচাৰে, আমি আলোচনা কৰিম পৰৱৰ্তী সময়ত, 24 ঘণ্টাৰ ভিতৰত আলোচনা কৰিম। যদিহে বিচাৰে খিলঞ্জীয়া ৰাইজে, চিলাপথাৰস্থিত খিলঞ্জীয়া ৰাইজে যদি বিচাৰে, আমি কিন্তু চিলাপথাৰ স্তব্ধ কৰি দিবলৈ বাধ্য হ'ম। গতিকে আমি
আইন হাতত ল'বলৈ বাধ্য আমাক নকৰাব আমি আপোনালোকক দাবী জনাইছোঁ আমাৰ কোনো কথাও আপোনালোকে শুনক ধেমাজি জিলা প্ৰশাসনে শুনক আমাকো আপোনালোকে খিলঞ্জীয়া হিচাপত খিলঞ্জীয়াৰ ছাঁ হৈ আমাক থাকিবলৈ দিয়ক খিলঞ্জীয়াৰ ওপৰত আমাক এটা ছাতিৰ দৰে থাকিবলৈ দিয়ক তেওঁলোকৰ বিপদ হ'লে আমি মাত মতাটো আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ বিল আছিল সেনা অসমৰ গতিকে খিলঞ্জীয়াৰ যেতিয়া বেয়া দিন আহিব তেওঁলোকক যেতিয়া এটা অশনি সংকেত আহিব তেওঁলোকৰ প্ৰতি কোনোবা বণিক গোষ্ঠীয়ে কোনোবা হিন্দীভাষীয়ে নতুবা বাংলাদেশী মূলীয় কোনোবা মানুহে যেতিয়া আঙুলিটাই কথা ক'ব তেতিয়া আমি তাত মাত মাতিমেই গতিকে আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ বিল আছিল সেনা অসমৰ মঞ্চৰ পৰা ধেমাজি জিলা সমিতিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ যে আমাৰ যিকেইটা গোচৰ আপোনালোকে অকণমান মন দিয়ক কিন্তু পৰৱৰ্তী সময়ত যদিহে আমাৰ সৈনিকৰ লগত তেওঁলোকৰ দেখা দেখি ক'ৰবাত বাটে পুটে হৈ যদি কিবা অপ্ৰীতিকৰ ঘটনা হয় বিল আছিল সেনা অসমৰ পৰিয়াল কেতিয়াও জগৰীয়া নহয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ